চাকৰিত যোগদানৰ ক্ষেত্ৰত যিটো পূৰ্বৰ 31/12/2010 তাৰিখ আছিল সংশোধিত আইনখনত সেইটোৱেই আছে, কিন্তু এই ক্ষেত্ৰত চৰকাৰে পুনৰ বিবেচনা এটা কৰিব। সেই কথাটো মই বিধানসভাৰ মজিয়াত কৈছোঁ। এতেকে এতিয়া যিহেতু আন এখন সংশোধনী বিধেয়ক অনাৰ আমাৰ হাতত সময় নাই, কিন্তু প্ৰক্ৰিয়াটোকো আমি আগুৱাই নিব বিচাৰিছোঁ। এই প্ৰক্ৰিয়াটো আগুৱাই নিওঁতে আমি এটা কথা দেখিলোঁ যে কিমান বিদ্যালয় প্ৰভিন্সিয়েলাইজ হ'ব লগা আছে, এনচাৰ হিচাপে আছে, তাৰ কোনো তথ্য আমাৰ হাতত নাই। এক, শিক্ষা হেতুত ভেঞ্চাৰ স্কুলসমূহ নাই। 2 নম্বৰ, ইউডাইচ সকলো বিদ্যালয়ৰ আজিৰ তাৰিখত কাৰেণ্ট ইউডাইচ নম্বৰ নাই। কিছুমান বিদ্যালয় 23 চনলৈকে আছিল, কিন্তু 24ত তেওঁলোকৰ ইউডাইচ বন্ধ হৈ গ'ল। গতিকে ইউডাইচৰ পৰাও আমি সঠিক তথ্যখিনি নাপাওঁ। তেওঁলোকৰ আৰম্ভণিতে কাৰোবাৰ হয়তো 9-10ৰো ইউডাইচ আছে বা 13-14 ইউডাইচ আছে, কিন্তু 2024 চনৰ পৰা তেওঁলোকৰ ডেটা নাই। গতিকে আমি ইউডাইচৰ তথ্যৰ পৰা কিমান ভেঞ্চাৰ স্কুল আছে, প্ৰভিন্সিয়েলাইজ হ'বলগীয়া স্কুল বা প্ৰভিন্সিয়েলাইজ হ'বলগীয়া শিক্ষক শিক্ষয়িত্ৰী বা টিউটৰ আছে, তাৰ আমি সম্পূৰ্ণ তথ্য আমি নাপাওঁ। এতেকে এই প্ৰভিন্সিয়েলাইজেশ্যন মেনেজমেণ্ট ছিষ্টেমটো মুকলি কৰা হৈছে। আৰু প্ৰভিন্সিয়েলাইজেশ্যন এক্টখন সম্পৰ্কে মই কেইটামান কথা পুনৰ স্পষ্ট কৰিব বিচাৰোঁ। আৰু আজিও মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথাকেইটা স্পষ্ট কৰিছে যে 2006 চন 1-2006 এই খুঁটাটোৰ বা এই লেণ্ডমাৰ্ক যিটো কাট অফ ডেট আছে, সেই ডেটটোৰ সালসলনি নহয়। কিন্তু 1-2006 পূৰ্বে বিদ্যালয়খন প্ৰতিষ্ঠিত হোৱাৰ যিসমূহ ডকুমেণ্ট পূৰ্বে বিচৰা হৈছিল, তাত আমি শিথিলতা আনিলোঁ। ক'লো NOC, পাৰ্মিশ্যন, কনকাৰেঞ্চ, ৰিকগনিশ্যন, এফিলিয়েশ্যন যি আছে হ'ব। আজি মুখ্যমন্ত্ৰীয়ে কওঁতে আৰু শিথিল কৰি পেলাই কৈছে, কিন্তু 1-2006টো সলনি নহয়, তাৰ আগৰ তথ্য আমাক লাগে। যদি দ্বিতীয় কথাটো হ'ল যে একখনৰ মতে বিদ্যালয়খন বৰ্তি থকা তাৰ প্ৰমাণ একোখন বিদ্যালয়, যিহেতু LP স্কুলৰ ক্ষেত্ৰত আমি হয়তো তাত ৰিকগনিশ্যন, পাৰ্মিশ্যন, এফিলিয়েশ্যন এই কথাবিলাক নাহে, কিন্তু বিদ্যালয়খন 9-10ৰ ডাইচত থাকিব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ৰ ইউডাইচত থাকিব লাগিব। আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী বা টিউটৰৰ নাম প্ৰভিন্সিয়েলাইজ হ'ব বা হ'ব লাগে বুলি আপোনালোকে ক্লেইম কৰিব, আপোনালোকৰ নাম 9-10ৰ ডাইচত থাকিব লাগিব বুলি আইনখনত কোৱা হৈছে। কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে দাবী উত্থাপন কৰিলে যে 9-10টো শিথিল কৰিব লাগে বিদ্যালয় শিক্ষকৰ ক্ষেত্ৰত। তো মূলতঃ দুটা শিথিলকৰণৰ দাবী আপোনালোকৰ পৰা আহিছিল। এটা বিদ্যালয় শিক্ষকৰ ক্ষেত্ৰত 9-10 আৰু মহাবিদ্যালয়ৰ ক্ষেত্ৰত 31/12/2010। 31/12/2010টোৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি এটা মই বিধানসভাৰ মজিয়াতে দিম, আৰু 9-10 ডাইচৰ ক্ষেত্ৰত ইতিবাচক কথা এটা মাননীয় মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকা যাওঁতে তাত তেওঁ পাব্লিকলি ক'লে। এতিয়া আমি পৰ্টেলটো এনেধৰণে সজাইছোঁ যে এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম যে কিমান বিদ্যালয় প্ৰভিন্সিয়েলাইজেশ্যন হ'ব লগা আছে সেই তথ্যটো এই পৰ্টেলৰ পৰা আমি পাম। অৰ্থাৎ এখন বিদ্যালয় তেওঁলোক আগতে ইউডাইচত আছিল, কিন্তু 23ৰ পৰা নাই, 24ৰ পৰা নাই, তেওঁলোকেও এপ্লাই কৰিব পাৰিব।
গতিকে যেতিয়া আপোনালোকে পৰ্টেলটোত এপ্লাই কৰিব, পৰ্টেলত আপোনালোক বিদ্যালয়ৰ পৰা বিচাৰিব যে ফাৰ্ষ্ট ডাইচ কোড নাম্বাৰ কি, ইউডাইচ নাম্বাৰ কি। দ্বিতীয় বিচাৰিব আৰু এটা ইউডাইচ কোড বিচাৰিব আপোনালোক, যে কাৰেণ্ট নাম্বাৰটো ডাটাটো কিয় বিচাৰিব, যে আগত ডাইচ আছিল, তাৰপাছত ইউডাইচ হ'ল, এতিয়া ইউডাইচ প্লাছ হ'ল। এই প্ৰক্ৰিয়াটোত এই নম্বৰটো সলনি হৈছে। গতিকে আমাক অৰিজিনেলটো লাগে। এইটো 6-7 হৈছিল নে 7-8 হৈছিল নে 9-10 হৈছিল নে কাৰোবাৰ 11-12 হৈছিল নে 13-14 হৈছিল। প্ৰথম আমাৰ আপোনাৰ ডাইচ বা ইউডাইচ নম্বৰটো লাগে আৰু আমাক কাৰেণ্ট নাম্বাৰটো লাগে। এতিয়া ইয়াত আপোনালোকে যে 9-10 নহ'লেই নহ'ব, গতিকে 9-10 দিব লাগিব বুলি পেলাই আপোনালোকে মেনিপুলেশ্যন একো কৰিবলৈ চেষ্টা নকৰিব। আমি গভৰ্ণমেণ্ট খুব চিনচিয়াৰ, আমাক সত্যটো লাগে। আৰু আজি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে কেবিনেটতো আলোচনা হৈছে যে ভেঞ্চাৰ স্কুলৰ সমস্যা ওৱান্স ফৰ অল, ইয়াক সমাধান কৰিব লাগে। গতিকে একজেক্টটো লাগে। এতিয়া এখন বিদ্যালয় 2006 চনৰ আগত প্ৰতিষ্ঠা হৈছে, তাৰ প্ৰমাণো আপোনাৰ লগত আছে। কিন্তু আপোনাৰ হাতত আপোনালোকৰ বিদ্যালয়খন 9-10 ডাইচত নাই। এতিয়া 9-10 ডাইচ বুলি কিবা এটা এক্সাৰচাইজ কৰিব আপোনালোকৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ যি চনত হৈছে, বোলে আমাৰ 13 চনত হৈছে বা 14 চনত হৈছে, ফাৰ্ষ্ট আপোনালোকে বিদ্যালয়খন 1-1-2006 আগতে প্ৰতিষ্ঠা হৈছে, তাৰ কাগজ আপোনালোকৰ হাতত আছে, কিন্তু প্ৰভিন্সিয়েলাইজেশ্যন হোৱা নাই, কাৰণ 9-10 আপোনালোকৰ ইউডাইচ নাম্বাৰ নাই। 13-14 আপোনালোকে প্ৰথম ইউডাইচ নাম্বাৰ পাইছে। 13 চনৰ নম্বৰ দিয়েই আপোনালোকে এপ্লাই কৰিব, কাৰণ আমি আমাৰ সঠিক তথ্যটো আমি জানিব লাগিব। মহাবিদ্যালয়ৰ ক্ষেত্ৰত 1-1-2006 আগত এফিলিয়েশ্যন হৈছে, কনকাৰেঞ্চ হৈছে, বা আপোনালোকে NOC পাইছে, যি পাইছে। আৰু ইমেইল ID ভেৰিফাই হ'ব বস্তুটো। তাৰপিছত আপোনালোকৰ মোবাইলত এটা OTP যাব। এইখিনি কৰাৰ পিছত আপোনালোকৰ এটা একাউণ্ট ক্ৰিয়েট হৈ যাব। এই ক্ৰিডেনচিয়েলছখিনি আপোনালোকে যোনখিনি দিছিলে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত, সেইখিনি অলপ ভালকৈ ৰাখিব, যাতে ফিউচাৰলৈ কিবা কাৰণে যদি আপোনালোকে পাহৰি যায়, সেইখিনি ভালকৈ ৰাখিলে আপোনালোকৰে সুবিধা হ'ব। তাৰপিছত লগইনৰ সময়ত আপোনালোকে যোনটো মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিল, ছেইম মোবাইল নম্বৰ দি আপোনালোকে লগ ইন কৰিব পাৰিব। তাৰপিছত নিজৰ ডেশ্ববৰ্ডখন ভিউ কৰিব পাৰিব। এজ চুন এজ আপোনালোকে ডেশ্ববৰ্ডখনত আহিলে, তাতে কিছুমান আমাৰ ফৰ্ম থাকিব। সেই ফৰ্মখিনি আপোনালোকে ফিল আপ কৰিব লাগিব, যেনেকৈ বেচিক ইনফৰমেশ্যন অফ ইনষ্টিটিউশ্যন, কিছুমান পাৰ্মিশ্যনৰ কাৰণে ডকুমেণ্টছ আপলোড কৰিব লাগিব, এড্ৰেছ এণ্ড লেণ্ড ডিটেইলছ, ইনষ্টিটিউশ্যনখনৰ এড্ৰেছ আৰু লেণ্ড ডিটেইলছৰ বিষয়ে অলপ তাতে আছে, আপোনালোকে সেইখিনি দিব লাগিব। লাষ্ট 4 yearsৰ ষ্টুডেণ্ট এনৰলমেণ্টৰ ডেটাটো আপোনালোকে তাতে ফিল আপ কৰিব লাগিব। এমপ্লয়ী ডিটেইলছ, যোনখিনি টিচিং এণ্ড নন টিচিং ষ্টাফ, সেইখিনিৰো আপোনালোকে দিব লাগিব তাতে। তাৰপিছত এইখিনি কৰাৰ পিছত গোটেইখিনি প্ৰচেছ অটো ছেভ হৈ গৈ থাকিব। চ' এইখিনি কৰাৰ পিছত লাষ্টত আপোনালোকে এটা প্ৰিভিউ চাব পাৰিব, য'ত আপোনালোকে গোটেই এপ্লিকেশ্যনখন কেনেদৰে কোনখিনি ডেটা দিছে, গোটেইখিনি ভালকৈ প্ৰিভিউ কৰি পেলাই আপোনালোকে সেই বস্তুটো ডাউনলোড কৰি থ'ব পাৰিব এপ্লিকেশ্যন ফৰ্মখন। আৰু ইয়াতে এটা ফি কাৰণে আমি হেৰি কৰিছোঁ, ছাৰ কাইণ্ডলি আপুনি প্ৰচেছিং ফি এটা আমি হেৰি কৰিছোঁ। তাৰপিছত চালানযোগে দিব লাগিব, অনলাইনতে আমি সেইটো হেৰি কৰিছোঁ, পে'মেণ্ট গেটৱে থ্ৰুৱেদি আমি অনলাইনতে গোটেইখিনি কৰিছোঁ। তাৰপিছত একনলেজমেণ্টখন মই যেনেকৈ ক'লোঁ, সেই গোটেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ভালকৈ ৰাখিব। এপ্লিকেশ্যন নম্বৰ এটা আপোনালোকলৈ
গুচি যাব যোনটো নাম্বাৰত আপোনালোকে হেৰি কৰিছে তাতে ৰেফাৰেঞ্চ হিচাপে গোটেইখিনি তাতে গুচি যাব আৰু তাৰপিছত ফিজিকেল ভেৰিফিকেশ্যনটো অথৰিটিজৰ দ্বাৰা তেওঁলোকে গোটেইখিনি কৰি দিব চ' এইটো হ'ল গোটেইটো অভাৰভিউ এটা টেকনিকেল ৱৰ্কফ্ল' কিবা কুৱেশ্যন আছে নেকি বাৰু আপোনালোকৰ সুধিব পাৰে ইয়াতে নাই এতিয়া আপুনি ফ্ল'টো দেখাই দিয়ক হয়